বলিদানে ভূত স্বাৰ্থ আদিয়ে পিতৃয় সমভাৱে সুহৃদ জনৰ খুজে দিন এহি ভাৱে সদা ভকতি বিহীন। পাঁচটা ধাৰৰ পৰা মুক্ত হবলৈ পাঁচটা যজ্ঞ কৰো। কি কি? হোম যজ্ঞ। আমাৰ পুত্ৰৰ বিয়া বাৰু হওঁতে সেই কৰ্মটো কৰা যায়। তাৰপিছত তৰ্পণ, নদীৰ কিনাৰত গৈ নদীত গৈ তৰ্পণ কৰা যিটো ব্যৱস্থা, অস্থি উপঙাই দিয়া, গংগাত গৈ জলত গৈ যিটো আমাৰ নিয়ম কিছুমান থাকে সমাজত, সেইবিলাক কৰে কোনো কোনো সমাজত। এইভাৱে ঋণী সদা ভকতি বিহীন। এনেকৈ পাঁচটা কৰ্মৰ পৰা মুকুতি লভিবলৈ পাঁচটা যজ্ঞ আমি সময়ে সময়ে কলিৰ মলমতি মনুষ্যবিলাকে কৰো যদিও শাস্ত্ৰই সিদ্ধান্ত দিছে তুমি যদি ভক্তি কৰা নাই তেতিয়াহ'লে সেই পাঁচটা যজ্ঞ কৰি থাকিলেও তুমি ধাৰ বিলাকৰ পৰা কিন্তু মুক্ত হ'ব। নিৰামে কায় বাক্য মন কৰি নিশ্চয়ে যিজন মুকুন্দৰ চৰণত পখিল সংসাৰ চক্ৰৰূপী গাঁতটোৰ পৰা উদ্ধাৰ কৰিব পাৰিব কেৱল কৃষ্ণ তত্ত্ব, যাৰ অনন্ত কোটি নামৰ এক নাম হ'ল মুকুন্দ। জীৱক মুক্তি দিব পৰা ক্ষমতা থকাৰ বাবে জীৱৰ মানসপটত সেই ইষ্টদেৱ কৃষ্ণদেৱৰ এটি নাম হ'ল মুকুন্দ। ওপৰত কৈ অহা পাঁচটা যজ্ঞ, পাঁচটা কৰ্ম এটাও নকৰাকৈ তুমি যদি মুকুন্দ ঈশ্বৰ কৃষ্ণদেৱৰ চৰণত বাক্যৰ দ্বাৰা, শৰীৰৰ দ্বাৰা, মনৰ দ্বাৰা শৰণাচাৰ্য সকলে যি ধৰণে শাস্ত্ৰসন্মতে শিকাই দিলে হুবহু যদি আমি প্ৰত্যেক দিনে মুকুন্দ অৰ্থাৎ এই মায়াময় সংসাৰৰ মায়াৰ পৰা পৰিত্ৰাণ পোৱা। আৰু মায়া মানে কি আপোনালোকে জানে, এই দ্বিতীয় স্কন্ধতে পাছত পদে ক'ব, আমি কিমানখিনি কথা নাপামগৈ, যে প্ৰজাপতি ব্ৰহ্মাদেৱে ভগৱন্ত শিক্ষতত্ত্ব কৃষ্ণদেৱক সুধিছিল যে হে প্ৰভু, তোমাৰ সকলোখিনি কথা মই বাৰু বুজিবলৈ অলপ বছৰ সক্ষম হৈছো, কিন্তু তোমাৰ মায়াটোৰ বিষয়ে জানিবলৈ বৰ মন গৈছে। মায়ানো কি? তেতিয়া ভগৱন্তই প্ৰকাশ কৰিছিল, অবস্তু দেখাও বস্তু কয়াবৰি। অবস্তু বিলাকক দেখুৱাই থাকো, বস্তু বিলাকক ঢাকি ৰাখো। বস্তু কোনটো আপোনালোকে যদি চাই, অবস্তু কোনটো এই মাইক্ৰফোনটো প্ৰকৃততে বস্তু নে অবস্তু? এতিয়ালৈকে মাইক্ৰফোনটো বস্তু, কিন্তু যেতিয়া চুইচটো অফ কৰি দিম কি অবস্তু হৈ যায়। তাৰমানে দেখি আছো চকুকেইটা মাইক্ৰফোনটো, কিন্তু এই ৱায়াৰডালৰ মাজেৰে কিবা এটা শক্তি আহি আছে, বিদ্যুৎ, যিটো চকুৰে কোনো দেখা নাই, কিন্তু চুই দিলে অনুভৱ হৈ যায় যেতিয়া শ্বৰ্ট কৰিব। প্ৰকৃততে বস্তু হ'ল কাৰেণ্টটো, এইটো বস্তু নহয়। ই বস্তুৰ ৰূপটো পাইছে কেৱল কাৰেণ্টটোৰ বাবে। যদি কাৰেণ্টটো গুচি যায়, এই জ্বলি থকা লাইটকেইটা নমাই দিব, আন্ধাৰ হৈ যাব। ই বস্তুৰ ৰূপটো পাইছে কেৱল সেই কাৰেণ্টটোৰ বাবে। প্ৰকৃততে কাৰেণ্টটো হ'ল বস্তু, আৰু এই দেখি থকা মাইক্ৰফোনটো হ'ল অবস্তু। আমি দেখি থাকো শৰীৰটো প্ৰত্যেকেই জনে সিজনৰ, শৰীৰটো হ'ল অবস্তু, কিন্তু আপুনি মই দেখা পাওঁ বাবে ইয়াৰ নাম হ'ল বস্তু। এদিন এই শৰীৰটোৰ পৰা এটা শক্তি ওলাই গুচি যায়, যিটো আমি চকুৰে কোনো নেদেখো। সেইটো
আপুনি মই কওঁ অবস্তু, কিন্তু শাস্ত্ৰই কৈছে সেইটো হ'ল বস্তু। কাৰণ আত্মাৰ বিনাশ নাই আৰু বস্তুৰ কোনোদিন বিনাশ নহয়, অবস্তুৰ কিন্তু বিনাশ হয়। এতিয়া হৰিটো বিনাশ হয়, আমি জুই দি পুৰো মাটি দি ঢাকি থৈ আনো, গতিকে সেই অবস্তু আৰু বস্তুৰ মাজত পাৰ্থক্যটো আমি যেতিয়া বুজিব নোৱাৰি যেতিয়া ল'ৰাটো মৰিল বুলি শৰীৰটোকে ধৰি আমি পিতৃ মাতৃয়ে কান্দো, পিতৃ পৰলোকগামী হ'ল বুলি সন্তানটোৱে বোৱাৰীয়ে পিতৃৰ শৰীৰটোকে পিতৃ বুলি ভাবি যেতিয়া কান্দি থাকিব, সেইটোৱে হ'ল ভগৱন্তৰ মায়াটো, যে অবস্তুক বস্তু বুলি ভাবি আছো, সেইটো হ'ল মায়া। আৰু সেই অবস্তুক বস্তু বুলি ভাবি সেই অবস্তুৰ অৰ্থে যেতিয়া আমি বছৰে বছৰীয়া কৰি থাকিম, ছমাহৰ মূৰত ছমহীয়া কৰি থাকিম, পিণ্ড দিমগৈ, গংগাত গৈ অস্থি উটুৱাই দিমগৈ, সেই যে কৰ্মবিলাক, সেই কৰ্মবিলাকে শাস্ত্ৰৰ মতে অশুদ্ধ কৰ্ম, সেইবিলাক কৰিবলৈ লাভ নাই। যদি তুমি চিন্তা কৰা কেৱল আত্মাৰ ৰাম তত্ত্বক তুমি জানিবলৈ চেষ্টা কৰা আৰু উপলব্ধি অনুভৱ হ'ব কেৱল সাধু সংগ অনুসৰা, শ্ৰৱণ কীৰ্তন কৰা, পৰিহৰা পাখণ্ড আচাৰ। তুমি সাধু সংগলৈ যোৱা, একান্ত মনে তুমি কৃষ্ণ নাম কৰ্ণখণ্ডে কাম কৰা, মুখপদমুখতে তুমি কীৰ্তন মহাভক্তি আশ্ৰয় কৰা, তুমি যদি সেই মুহূৰ্ততে এই শৰীৰে যাব লগা হয়, আত্মা তোমাৰ মুকতি হ'ব। এই দৰ্শনটো দিছে। আৰু সেইকাৰণে মাধৱ গুৰুজনে নামঘোষা শাস্ত্ৰত এজোকা ঘোষাৰে আমাক এই সত্যটো প্ৰকাশ কৰিছে। তপ জপ তীৰ্থ ব্ৰত জাগ যোগ যজ্ঞ দান, কাকনো সমৰে মৃত্যু বেলা, মৰণ তাজনক বেহি বোলে সবে ৰাম বোলা, হেন নাম তীক্ষণে হেলা। ডেকা হৈ থাকোতে, যুৱক হৈ থাকোতে, কৰ্মত হৈ থাকোতে যাৰ যজ্ঞ পূজা পাতৰ দান দক্ষিণা সকলোখিনি কৰোঁ, কিন্তু যেতিয়া বিচনাত পৰি যায় এজন ব্যক্তি, তেতিয়া পিতৃ মাতৃৰ সহিতে, সন্তান বোৱাৰীৰ সহিতে গাঁৱৰ বাকীসকলে কি কৰে? মৰিবলৈ ওলোৱা জনক, বিচনাত পৰি থকা জনক কি কৰে? ভাগৱত একাধ্যায় পাঠ কৰে, নহলে গীতা শাস্ত্ৰ ভাগৱত পাঠ কৰে। কাৰণটো কি? জীয়াই থাকোতে দুৰ্গা দুৰ্গা, কালী কালী, ভদ্ৰা ভদ্ৰা, বিশ্বকৰ্মা, সৰস্বতী, লক্ষ্মী সকলোকে মাতিলো। যেতিয়া জীয়াই আছিলো, ধন লাগে, ঐশ্বৰ্য, বিভূতি, জ্ঞান সকলো লাগে। জ্ঞানৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী, ঐশ্বৰ্যৰ অধিষ্ঠাত্ৰী দেৱী লক্ষ্মী, বিঘিনী নাশক দেৱতা গণেশ, সকলোকে মাতো। কিন্তু মৰিবলৈ ওলাতে এটা নামো নেমাতে। বোলে দুৰ্গা বুলি কৈছোন নকয়, কালী বুলি কৈছোন নকয়, বিশ্বকৰ্মা বুলি কয় নকয়, মৰণতা জনক বেঢ়ি সকলোৱে কি বুলি কয়? অ দদাইদেউ, অ বৰদেউতা, অ খুৰা, অ খুৰী, তুমি ৰাম বুলি কোৱাচোন, ৰাম বুলি কোৱা। তাৰমানে জানে ৰাম নামতহে জীৱৰ মুক্তি। আৰু সেইকাৰণে যেতিয়া শৰীৰটো চাৰিজন মানুহে কান্ধত তুলি শ্মশানলৈ লৈ যায়, তেতিয়া আগে আগে এজনে কৈ যায়, ৰাম নাম সত্য হে, ৰাম নাম সত্য হে। যদি ৰাম নামেই সত্য বুলি শটো কান্ধত লৈ শ্মশানলৈ যাওঁতেহে বুজি পালা, তেতিয়া গোটেই জীৱনটোত ৰাম নাম নলৈ বাকী দেৱতাসকলক কিয় মাতিলা? এইটো শাস্ত্ৰৰ বিপৰীত নিয়ম। সেইখিনি যদি কৰো, তেতিয়াহ'লে ভাগৱতে আমাক সেইটো ভুল নিয়ম বুলি সিদ্ধান্ত দিছে। পদে এনেকৈ কলে যে যিসকলে ভক্তি নকৰি, কৃষ্ণ নামত শৰণ নলৈ, ভজন নলৈ, ভক্তি নকৰি, সদাচাৰ পালন নকৰি, যদি বাকীখিনি কৰ্মত অধিক গুৰুত্ব দি সেই পথেৰে জীৱন আগবঢ়াই নিয়ে, তেতিয়াহ'লে শাস্ত্ৰে আমাক সিদ্ধান্ত দিছে, তাহাৰ শ্ৰোতব্য কথা আছে অসংখ্যাত, হৰি বিমুখৰ হোৱে ব্যৰ্থে আয়ু পাত। তেওঁলোকে তাহাৰ মানে তেওঁলোকে শ্ৰোতব্য মানে শুনিব লগা কথা আছে অসংখ্যাত, তেওঁলোকে শুনিব লগা বহুত কথা আছে। কিন্তু
কিয়নো হৰি বিমুখ তেওঁলোক, সেইকাৰণে তেওঁলোকৰ আয়ুসবিলাক দিনে দিনে নাশ হৈ যায়, শেষ হৈ যায়, কেৱল অধোগতিৰ ফালেহে ধাৱমান হয়। গতিকে তেওঁলোকে যদি বিচাৰে আমাক অধোগতি নালাগে, পৰম গতি লাগে, তেতিয়াহ'লে উত্তম শাস্ত্ৰ ভাগৱতে কোৱা কথা, ভাগৱতে দিয়া নিৰ্দেশ পালন কৰিবলৈ চেষ্টা কৰিব। এই দৰ্শনটো আমাক বৰ্তমান এনেকৈ দিয়ে। এতিয়া হৰি বিমুখ হ'লে আমিনো কেনেকুৱা কৰ্মবিলাক কৰি থাকোঁ, তাৰমানে আমাৰনো কেনেকুৱা কৰ্মবিলাকত আকৃষ্ট হ'লে শাস্ত্ৰই তেওঁলোকক হৰি বিমুখ বুলি কৈছে। সেইখিনি যদি আমি চিন্তা কৰোঁ, ভাগৱতৰ পদে আমাক তাৰো জ্ঞান দিছে। এৰা দিন ভৈলে ধন কুটুম্বৰ চিন্তা কৰে, নিদ্ৰা স্ত্ৰীৰ আলাপনে ৰাত্ৰিও আয়ু হৰে। ৰাতিপুৱা সূৰ্যোদয় হোৱাৰ লগে লগে এটাই চিন্তা, এটকাটো কেনেকে দুটকা কৰিম, দুটকা কৰি কেনেকে ল'ৰাটোক ভাল কাপোৰ এসাঁজ পিন্ধাম, কেনেকৈ দুবেলা দুমুঠি ভালকে খাব পাৰোঁ। এই ভালকে শব্দটো যোগ হয়, কেনেকে দুবেলা দুমুঠি ভালকে খাব পাৰোঁ। ৰাতিপুৱা শুই উঠাৰ লগে লগে সেইটো চিন্তাতে পূব পশ্চিম উত্তৰ দক্ষিণ চাৰিও দিশত আমি মনুষ্য নামৰ জীৱবিলাক ধাৱমান হয়। চিন্তা এটা সেইটো হ'ল সুখ, কেনেকৈ ভালকে দিনটো পাৰ কৰিব পাৰোঁ। আকৌ ৰাতি হ'লে কি হয়, নিদ্ৰা স্ত্ৰী আলাপনে ৰাতিৰো আয়ু হৰে। কৰ্মৰ পৰা ঘূৰি আহি যেতিয়া ৰাতি গৃহত সোমামহি, তেতিয়া গোটেই ৰাতিটো কেৱল ধৰ্মপত্নীৰ লগত সহবাস কৰি কেনেকৈ সন্তান জন্ম দিব পাৰোঁ, কামনা বাসনা চৰিতাৰ্থ পূৰণ কৰাৰ সেই চিন্তাটো গোটেই ৰাতিটো পাৰ কৰি দিয়ে। এই দুটা চিন্তা হৰি বিমুখৰ অৱস্থা বুলি আমাক সিদ্ধান্ত দিছে। এতিয়া আমি বিচনাত উঠিবলৈ যাওঁতে শৰণ লোৱাসকলে জানে, বিচনাখনত উঠিবলৈ লওঁতে সিখন কাৰ বিচনা, কি নামেৰে আমি শয়ন কৰিম, ৰাতিপুৱা যেতিয়া উঠিম, বিচনাৰ পৰা যেতিয়া নামিম ৰাতিপুৱা, কি নামেৰে আমি পৃথিৱীত পুনৰ ভৰি দিম, এইখিনি শৰণ ভজন দিওঁতে শৰণাচাৰ্য আমাৰ সত্ৰাধিকাৰ প্ৰভুসকলে খুব সুন্দৰভাৱে কথাখিনি আমাক বুজাই দিয়ে। যিসকলে সেইটো ব্যৱস্থাৰ মাজলৈ নোসোমায়, তেওঁলোকে চাৰিটা শব্দই ব্যৱহাৰ কৰে। সেইটো হ'ল আন, মাৰ, কাট, খাওঁ। আনিব লাগে, মাৰিব লাগে, কাটিব লাগে, খাব লাগে। কিন্তু শৰণ লোৱাজনেও বা সত্ৰাধিকাৰ প্ৰভুও একেটা কৰ্মই কৰে, আমিও একেটাই কৰোঁ, আনিব লাগে, মাৰিব লাগে, কাটিব লাগে, খাব লাগে। কিন্তু এই চাৰিটা শব্দৰ আগত শাস্ত্ৰই দিয়া চাৰিটা শব্দ শৰণ ভজনীয়াসকলে যোগ কৰে। সেই চাৰিটা শব্দ কি? গুৰু, দেৱ, নাম আৰু ভকত। যে গুৰুক দিম, দেৱত দিম, ভকতক দিম, নামত দিম, তাৰ পাছতহে এই শৰীৰটো গ্ৰহণ কৰোৱাৰ ব্যৱস্থাটো হয়। কিন্তু যিসকলে এইটো তত্ত্ব নাজানে, সেইসকলে আনিব লাগে, আনি দিলে, আইগৰাকীও মাৰিব লাগে, মাৰিলে, তাৰপিছত কাটিলে, তাৰপিছত খাবলৈ আগবঢ়াই খক খক সোনকালে খাওঁ। আৰু খাওঁতেও বাপজনে কি বুলি কয়, যে বৰ ধুনীয়াকে ৰন্ধন কৰিলে দেই, বৰ সোৱাদ হৈছে। কিন্তু শৰণ ভজন গ্ৰহণ কৰা বাপসকলে কি কৰে, আইগৰাকীয়ে বাপজনক সুন্দৰকে ঠাইখন মচি আগবঢ়াই দিব সেই পাত্ৰখিনি, আগবঢ়াই এজোপা ঘোষা গাই স্বামী দেৱতাক সেৱা কৰি অন্নমুঠি আগবঢ়াই দিব। যিটো ঈশ্বৰৰ দ্বাৰা গুৰুজনাই কৈছে, ভাগৱতৰ মাধ্যমেৰে গুৰু, দেৱ, নাম, ভকতৰ মাধ্যমেৰে তুমি অন্ন গ্ৰহণ কৰা। তাতো আনমাৰ কাঠ খাওঁ জড়িত হৈ আছে, কিন্তু শুদ্ধ কৰি লোৱা হৈছে ব্যৱস্থাটো। এইটো শাস্ত্ৰত সন্মত। যদি সেইটোকে নকৰোঁ বা সেইটোকে নকৰাকৈ জীৱনটো অতিবাহিত কৰোঁ, তেতিয়াহ'লে শাস্ত্ৰই কৈছে মিছা বিষয় অকমাত্ৰ কৰৈ অভিলাষ, যিহেতু নেদেখে নৰে আপোনৰ বিনাশ। এইবিলাকৰ মিছা বিষয়, আৰু মিছা বিষয়ৰ প্ৰতি আপুনি মই যিমানে আকৃষ্ট হওঁ, সিমানে জীৱৰ আয়ুসবিলাক নাশবদ্ধ হৈ থাকে। কাছৰ আয়ুস কিমান জানে নহয়? 300 বছৰ। হাতীৰ আয়ুস কিমান? 200 বছৰ। কিন্তু বাঘৰ আয়ুস কিমান? মাত্ৰ 20 বছৰ। সিংহৰ আয়ুস কিমান? বাঘ সিংহৰ আয়ুসটো মাত্ৰ 20 বছৰ মাত্ৰ। কিন্তু হাতীয়ে সদায় কলগছ আৰু গছৰ পাত ফল মূল খায়। হাতী 200 বছৰ। আৰু কাছ থাকে পানীত, কাছই কি খায়?
কাছৰ কিন্তু আয়ুস 300 বছৰ। অৰ্থাৎ প্ৰত্যেক দিনাই ৰক্তৰঞ্জিত আহাৰ গ্ৰহণ কৰা বাঘ আৰু সিংহ খন্তেকৰ বাবে শক্তিশালী হয়, কিন্তু তাৰ আয়ুসটো একেবাৰে কম। আৰু শাস্ত্ৰই সেই কথাটো কৈছে যে মিছা বিষয়ক মাত্ৰ কৰে অভিনয়। যদি আন মাৰ কাঠ খাৱৰ মাধ্যমেৰে যদি জীৱন অতিবাহিত কৰে, গুৰুদেৱ নাম ভকতক যদি আঁতৰ কৰি ৰাখে, তেতিয়াহ'লে তেওঁ সেই মিছা বিষয়টো শুনোৱাৰ বাবে নিজৰ আয়ুসটো যে নাশ হৈ গৈছে, এইটো তেওঁ উমানেই নাপালে। এই কথাটো শাস্ত্ৰই সিদ্ধান্ত দিছে। এইৰামে হেন জানি যাৰ ইচ্ছা মুখ সৰ্বথা পৰীক্ষিততে দেখুনি কৃষ্ণ কথা। এতিয়া উপগুৰুৱে পৰীক্ষিতক কৈছে, সেই ৰাজন পৰীক্ষিত, মই তোমাক কৈছো, কিন্তু যিসকলে শুনিব তেওঁলোককো কৈছো, কিন্তু মই বাধ্য কৰোৱা নাই কথাটো। হেন জানি যাৰ ইচ্ছা, যিজনৰ ইচ্ছা হৈছে মোক্ষ প্ৰাপ্তি, তেওঁ কি কৰিব লাগিব? কৃষ্ণ কথা শুনিব লাগিব। যিজনে ভাবে মই মুক্তি নালাগে, মোক কোনো প্ৰয়োজন নাই, এইবিলাক পৃথিৱীলৈ আহিলো মুঠতে জীৱনটো এনজয় কৰিব লাগে, উপভোগ কৰিব লাগে, তেতিয়াহ'লে তেওঁ কৃষ্ণ কথা নুশুনিলেও শাস্ত্ৰই গালি পৰা নাই, গুৰু দুজনে মাৰিম বুলি কোৱা নাই। গতিকে প্ৰাণজিত নামৰ শৰীৰটো আকৌ সেইটো আমি দাবী ধমকি দিব নোৱাৰো। পদে কিন্তু এনেকৈ কৈছে, যাৰ ইচ্ছা আছে মোক্ষ প্ৰাপ্তি পৰম গতি, তেওঁলোকে কৃষ্ণ কথা শুনিব লাগিব। আৰু যদি যাৰ ইচ্ছা নাই এনেকুৱা এটা চিন্তা, তেতিয়াহ'লে তেওঁ যি কৰে সেইটো তেওঁৰ নিজৰ চিন্তা। গতিকে সেই এজন পৰীক্ষিত দিবেচিত্ত কৃষ্ণ গুণ নাম কীৰ্তনত কৃষ্ণৰে সেই পাদ পদ্ম স্মৰিলে মনত। তেওঁ কাৰ বাক্য মন সহিতে চিত্ত কৃষ্ণ গুণ নাম কীৰ্তনত আগবঢ়াই দিব লাগিব। কিয়নো কৃষ্ণৰে সেই পাদৰ পদ্ম স্মৰিলে মনত। এনেকৈ কৃষ্ণৰ চৰণ যুগল চিন্তা কৰি জীৱই জীৱন অতিবাহিত কৰিলে সেই জীৱৰ পৰম মংগল সাধন হয়। নাৰায়ণ স্মৰণে পৰম মংগল, এহি মানে জীৱন্ততে জন্মৰ সান্থৰ। নাৰায়ণৰ নাম আশ্ৰয় কৰা জীৱৰ জীৱনটো সফল জীৱন বুলি কৈছে। যদি নাৰায়ণৰ নাম আশ্ৰয় নকৰাকৈ আমি জীৱনটো অতিবাহিত কৰিছো, তেতিয়াহ'লে সেই জীৱনটো হ'ল বিফল জীৱন। তেতিয়া আমি বিফল জীৱনটো বিচাৰো নে সফল জীৱন বিচাৰো, সেই চিন্তাটো প্ৰত্যেকৰে নিজৰ যে সেই সফল জীৱনটো ডেকা কালৰ পৰা বিচাৰো, ল'ৰা কালৰ পৰা বিচাৰো, নে আমি 60 বছৰত চাকৰি বাকৰি কৰি অৱসৰ লোৱাৰ পাছতহে সফল জীৱনটো বিচাৰিম, সেইটো চিন্তা প্ৰত্যেকৰে নিজৰ। শাস্ত্ৰই কাকো বাধ্য কৰোৱা নাই। তুমি যেতিয়াই বিচৰা সফল জীৱন কেৱল কৃষ্ণ নাম, আৰু কৃষ্ণ নাম আশ্ৰয় কৰি যদি জীৱন আগবঢ়োৱা নাই, তেতিয়াহ'লে জানিবা সেইটো হ'ল বিফল জীৱন। পাব পাৰা 1.5 লাখ টকা দৰমহা পোৱা চাকৰি, হ'ব পাৰা 5 মহলীয়া বিল্ডিঙৰ গৰাকী, হ'ব পাৰা 10খনমান গাড়ীৰ মালিক, হ'ব পাৰা 50 বিঘামান মাটিৰ গৰাকী, কিন্তু একো লৈ অহা নাই লগত। মাতৃগৰ্ভৰ পৰা আহোঁতে খালী গাৰে আহিছিল। যাবগৈ লাগিব এই সংসাৰত সমস্তখিনি এৰি থৈ খালী গাৰে। গতিকে একো এটা যেতিয়া অনাও নাই, নিবও নোৱাৰো, তেতিয়াহ'লে মাজতে পোৱা এইবিলাকৰ প্ৰতি আপুনি যদি আকৃষ্ট হৈ সত্য বস্তু পিতৃ কৃষ্ণ দত্তৰ নামলৈ আমি পিঠি দিওঁ, তেতিয়াহ'লে সেইজনেই অধোগতি বুলি শাস্ত্ৰই সিদ্ধান্ত দিছে। ৰামন্তকালে হৰি স্মৰে যিটো ভাগ্যৱন্ত, তাহাৰ মহিমা কহি কোনে পাৱে,
দ্বিতীয়জন নাই, প্ৰমাণ অজামিল। মৃত্যুৰ মুহূৰ্তত নাৰায়ণ বুলি পুত্ৰক ঈশ্বৰৰ নামেৰে মাতিছিল। সেইকাৰণে যমদূতক খেদাই 4 বিষ্ণুদূতে বৈকুণ্ঠলৈ লৈ গৈছিল অজামিলক। তেনেকুৱা ব্যক্তিৰ শৰীৰধাৰী জীৱাত্মাৰ মহিমাৰ কথা কৈ কৈ ভাগৱতেও শেষ কৰিব নোৱাৰে বুলি সিদ্ধান্ত দিছে। কিমান মহান সেই জীৱাত্মা। এইটোক যদি আমি ওলোটাকে বুজো, বোলে অন্তকালে মানে মৃত্যুৰ সময়ত কৃষ্ণ বুলি কৈ মৰিব পাৰিলে যদি জীৱৰ তৰণ হয়, তেন্তে গোটেই জীৱনটো আকৌ কৃষ্ণ কৃষ্ণ বুলি কৈ থাকিব লাগে। মৰাৰ আগত কৃষ্ণ বুলি কৈ দিলে হৈ যাব। এই বুলি আকৌ আমি যদি বুজি লওঁ, সেইটো আকৌ ওলোটা বেয়া হয়। তাৰমানে এজন ল'ৰাই 365 দিনীয়া এবছৰত ছাত্ৰ হিচাপে যেতিয়া বিদ্যালয়ত নামটো লগাই দিয়া যায় পিতৃ মাতৃয়ে, তেতিয়া বছৰেকৰ মূৰত অৰ্থাৎ 350 দিন মানত যেতিয়া বছৰেকীয়া পৰীক্ষাটো হয়, তেতিয়া আগদিনা বহি গলেই ল'ৰাটোৱে পৰীক্ষাত পাছ কৰিব পাৰিব নাই। গোটেই 365 দিনৰ 50 নম্বৰ দিনটো, 350 নম্বৰ দিনটোত বছৰেকীয়া পৰীক্ষা হ'ব। আৰু 349 দিন যদি সৰস্বতী পূজাই পাতি থাকে বিদ্যালয়, শিক্ষকেও নপঢ়ায়, ল'ৰা ছোৱালীও নপঢ়ে, তেতিয়াহ'লে আগদিনাহে যদি অকল পঢ়ুৱায়, বছৰেকীয়া পৰীক্ষাত ভাল নম্বৰ পাব নাই, উত্তীৰ্ণ হ'বনে ছাত্ৰ ছাত্ৰী? নহয়।